তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ বাবে এটা ভাল খবৰ আহিছে আৰু সেই ভাল খবৰটো হ'ল এছএছচি কনষ্টেবল জিডিৰ যোনটো ভেকেঞ্চি আছিল সেই ভেকেঞ্চিটো অলৰেডি আহি গৈছে আৰু ভেকেঞ্চিটো আছে 39,481টামান ভেকেঞ্চি আছে। এবাৰ ভালেখিনি ভেকেঞ্চি দিছে আৰু নেক্সটটো বাঢ়িবই, আপোনালোকৰ টেনশ্যন ল'ব লগা দৰকাৰ নাই। আৰু এই ভেকেঞ্চিটোত আপোনালোকৰ যোনটো হাতত মোবাইল আছে সেই মোবাইলৰ যোগেদি আপোনালোকে কেনেকৈ অনলাইন এপ্লাইটো কৰিব আপোনালোকক মই A to Z প্ৰচেছ এই ভিডিঅ'ত দিব বিচাৰিছোঁ। তো তাৰ আগতে যদি মোৰ চেনেলত আপোনালোকে প্ৰথমবাৰ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ এছএছচি কনষ্টেবল জিডিৰ বিষয়ে কিবা সুধিব লগা থাকে তো মোৰ কমেণ্ট বক্সত জনাব নাপাহৰিব। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকক মই প্ৰথমতে কিমান ভেকেঞ্চি আছে আৰু সেই ভেকেঞ্চিটো মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। তো প্ৰথমত চাওক, আপোনালোকৰ যোনটো এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে মানে 5 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু 14 তাৰিখলৈকে এইটো মানে চলিব। আপোনালোকৰ লাষ্ট ডেটটো ইয়াতে আছে 14 তাৰিখলৈকে আৰু কাৰেকশ্যনৰ টাইমটো দি দিছে। এইটো চাব 5 তাৰিখৰ পৰা 7 তাৰিখলৈকে কাৰেকশ্যন টাইমটো আছে। কম্পিউটাৰ বেছড এক্সামিনেশ্যনটো জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহত এইটো হৈ যাব। তো চাওক, মানে ভালে ভেকেঞ্চি আছে। এইবাৰ মোটামুটি 13টামান লেংগুৱেজত এক্সামটো হ'ব। তো আপোনালোকে এইটো চাব যে এছামিজ, বেংগলী, গুজৰাটী, কানাডা ভেকেঞ্চিটো চাব। ভেকেঞ্চিটো আপোনালোকৰ যোনটো চবতকৈ বেছি ভেকেঞ্চিটো আছে BSFত চাব, ইয়াতে 13,306টা আছে। তাৰপিছত আপোনালোকৰ CRPত আছে। বয়সটো চাব, SC STৰ 5 বছৰ এজ ৰিলেক্সেশ্যন আছে আৰু OBCৰ 3 বছৰ চাব। তো মই আপোনালোকক এতিয়া দেখাই আছোঁ যে মোবাইলৰ সহায়ত ষ্টেপ বাই ষ্টেপ প্ৰচেছ কেনেকৈ এপ্লাই কৰিব। তো আপোনালোকে চাই থাকক। গুগল ক্ৰমত আহি ইয়াতে আপোনালোকে চাৰ্চ কৰি দিব ssc.gov.in। তাৰপিছত লিখি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ ইয়াতে যোনটো মানে লিংকটো দেখা পাইছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ খোল খাব। তো চাওক, আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকৰ যোনটো নটিচ হয় আজিৰ এইটো হ'ল নটিচটো। আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মানে এপ্লাই কৰিব বিচাৰিছে তো আপোনালোকে ইয়াতে ক্লিক কৰিব। এপ্লাই প্ৰচেছত এইটোত ক্লিক কৰিব। চাৰ্কি আহিলে ইয়াতে, ৰিজাল্ট আহিলে ইয়াতে। তো আপোনালোকে এপ্লাইত ক্লিক কৰি ল'ব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যনটো কৰিব। তো মই অলৰেডি ৰেজিষ্ট্ৰেশ্যনটো কৰি লৈছোঁ। তো মই ইয়াতে ডাইৰেক্ট লগইনত ক্লিক কৰি দিম। তো আপোনালোকে লগইনত এনেকৈ ক্লিক কৰি দিব। তো তাৰপিছত আপোনালোকে চাওক, ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব, তাৰপিছত পাছৱাৰ্ডটো ইয়াতে দিব। তাৰপিছত এইটো কেপচাটো ইয়াতে বহাই ছাবমিটত ক্লিক কৰি দিব। লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ খোল খাব। তো চাওক, আহি আছে, তলত আহিব। তলত অহাৰ পিছত আপোনালোকৰ যোনটো ইয়াতে আছে এপ্লাই, তো চাব ইয়াতে আপোনালোকে এপ্লাইত ক্লিক কৰি দিব। এপ্লাইত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ খোল খাব। তো চাওক, ইয়াতে আপোনালোকে তলত যাব। তলত যোৱাৰ পিছত ইয়াতে ফিল ফৰ্ম এনেকৈ ইয়াতে অপশ্যন আহিব। ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যোনটো ফৰ্মটো এইটো ফৰ্মটো আপোনালোকৰ ওলাই গৈছে। তো চাব, মোৰ মানে ডিটেইলছটো আছে ইয়াতে। তো সেই হিচাপত আপোনালোকেও মানে ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যনটো কৰি লোৱাৰ পিছত আপোনালোকে এনেকৈ যাব। তাৰপিছত ইয়াতে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত পাৰ্চনেল ডিটেইলছ ছেভ ছাকচেছফুলি এনেকৈ দেখা পাব। ইয়াতে অ'কে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে হায়েষ্ট কোৱালিফিকেশ্যন এডুকেশ্যন তো আপোনালোকে দিব কিমান আপোনালোকৰ আছে। তো মোৰ নেক্সটত ক্লিক কৰি দিলোঁ। বাদ বাকী আপোনালোকে ফিল আপ কৰি ল'ব। তাৰপিছত ইয়াতে ছাকচেছফুল দেখাইছে, ইয়াতে অ'কে আপোনালোকক ক্লিক কৰি দিব। তো চাওক, অ'কেত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এইটো চাওক, যোনটো এক্স ছাৰ্ভিচমেন হয় এইটো মই নহওঁ। তো এজ ৰিলেক্সেশ্যন অট'মেটিক এইটো আহি যাব। তো মোৰ অলৰেডি এজ ৰিলেক্সেশ্যন ইয়েছ। SC ST মই SC হওঁ, এইকাৰণে SC STত ক্লিক কৰি দিছোঁ। ইয়াতে ন' দিব আপোনালোকে আৰু এই অপশ্যনটোত ন'ত ক্লিক কৰি 7 নেক্সট। তাৰপিছত ইয়াতে অ'কে। তাৰপিছত এইটো আহি গৈছে, মানে প্ৰিফাৰেঞ্চটো আপোনালোকে কি দিব। এইটো হ'ল আপোনালোকৰ যোনটো প্ৰিফাৰেঞ্চ 1, প্ৰিফাৰেঞ্চ 2, প্ৰিফাৰেঞ্চ 3। এইটো হ'ল আপোনালোকৰ যোনটো এক্সাম আছে সেই এক্সামটো মানে ক'ত দিব বিচাৰিছে এইটো আপোনালোকে ইয়াতে ফিল আপ কৰি দিব।
তো মই দি দিলোঁ ফাৰ্ষ্টত দিলোঁ গুৱাহাটী, তাৰপিছত দিলোঁ তেজপুৰ, তাৰপিছত দিলোঁ শিলচৰ। তাৰপিছত এইটো আপোনালোকে কি লেংগুৱেজত এক্সামটো দিব ইয়াতে আপোনালোকে এইটো ফিল আপ কৰি ল'ব। তাৰপিছত আপোনালোকৰ ভেৰিফাই মাৰি দিব। তাৰপিছত আপোনালোকে NCC এইবোৰ আপোনালোকে ফিল আপ কৰি ল'ব। এইটো হয়। তাৰপিছত কেণ্ডিডেট বিলং মিলিটাৰী নক্সাল এফেক্টেড ডিষ্ট্ৰিক্ট, ইয়েছ, এইটো অট'মেটিক আহি যাব এই দুটা। তাৰপিছত আপোনালোকে এতিয়া পোষ্ট প্ৰিফাৰেঞ্চ দিব লাগিব। ইয়াতেও পোষ্ট প্ৰিফাৰেঞ্চটো দিব লাগিব ইয়াতে 33 নম্বৰত, ইয়াতেও দিব লাগিব আৰু ভেৰিফাই ইয়াতে কৰিব লাগিব। তাৰপিছত আপোনালোকে 7 নেক্সট ক্লিক কৰি দিব লাগিব। পোষ্ট প্ৰিফাৰেঞ্চটো এনেকৈ আপোনালোকে দিব। মই মোৰ ইচ্ছামতে দিছোঁ, মোৰ পচন্দমতে দিছোঁ। তো আপোনালোকে 7 নেক্সট ক্লিক কৰি দিব। 7 নেক্সট ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সেভ সাকসেসফুল হৈ গ'ল। আপোনালোকে অকেত ক্লিক কৰি দিব। অকেত ক্লিক কৰি দিয়াৰ পিছত এতিয়া আপোনালোকৰ যোনটো ফটো আৰু সিগনেচাৰ আছে, সেই ফটো আৰু সিগনেচাৰটো এতিয়া আপলোড কৰিব লাগিব। তো আপোনালোকে মোবাইলত, যিকোনো মোবাইলত আপোনালোকৰ এটা পাৰ্টনাৰক ক'ব যে মোক ফটোটো মাৰি দিয়ে, আৰু ফটোটো মাৰাৰ সময়ত মোটামুটি যিকোনো এটা বেকগ্ৰাউণ্ডত থাকিব, যিকোনো এটা। তো চাওক ইয়াতে এনেকুৱা বেকগ্ৰাউণ্ড, তো আপোনালোকে যিকোনো এটা বেকগ্ৰাউণ্ডত থাকিব। তাৰপিছত ক'ব যে বেলেগক ক'ব যে মোক ফটোটো মাৰি দিয়ে। তাৰপিছত তাতে ফটোটো মাৰিলে অট'মেটিক তাতে কেপচাৰ হৈ যাব, ফটো আপলোডেড হ'ব। আৰু যদি নহয় তাতে দেখাব যে ফটোটো আপলোড নহ'ব। তাৰপিছত সিগনেচাৰটো আপলোড কৰি ডিটেইলছত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত প্ৰিভিউ দেখাব। প্ৰিভিউ দেখাৰ পিছত আপোনালোকৰ আই এগ্ৰিত ক্লিক কৰি দিব। আই এগ্ৰিত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ কনফাৰ্মত টিপি দিব। কনফাৰ্মত টিপি দিয়াৰ পিছত আপোনালোকৰ মোবাইল নম্বৰ আৰু ইমেইলত যিকোনো এটাত OTP যাব। OTP যোৱাৰ পিছত আপোনালোকে তাৰপিছত তাতে OTPটো বহাই ফাইনেল ছাবমিটত ক্লিক কৰি দিব লাগিব। তাৰপিছত আপোনালোকৰ ফাইনেল যোনটো এপ্লিকেশ্যন অনলাইনৰ ফুল প্ৰচেছ আছিল, সেই প্ৰচেছটো ক্লিয়াৰ হৈ যাব। SC STৰ বাবে খালি ক্লিয়াৰ হ'ব। তাৰপিছত আপোনালোকৰ যোনটো ফটো আৰু সিগনেচাৰ আপলোড কৰাৰ জায়গা আছে, তাতে এটা স্কেন দিয়া আছে। তো সেই স্কেনত আপোনালোকে জেনেৰেল OBCবোৰৰ যোনটো পে'মেণ্ট 100 টকা, সেই 100 টকাটো সেই স্কেনত পে'মেণ্ট কৰিব লাগিব। তো এইটোৱে আছিল মোৰ এটা সৰু সুৰা ইনফৰমেশ্যন। আজিলৈ ইমানে। আহি আছোঁ নেক্সট ভিডিঅ'টোলৈ। জয় হিন্দ, জয় ভাৰত।